দলে মোক যথেষ্টখিনি আগত সহায় কৰিছে মই দলটোৰ স্বাৰ্থত মই পুনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিলোঁ যদিও মই নিজাববীয়াকৈ কৰিম বুলি কোৱা নাছিলোঁ কাকো গতিকে যি কি নহওক দলে মোক এইটো সুযোগ দিলে আকৌ এটা এই সুযোগটো লৈ মোৰ গৌৰৱ হাৰিলে উপায়টো নাই সিও আমাৰ যোৰহাটৰে ল'ৰা আৰু আপোনালোকে জানে মোৰ পাৰ্চনেলি কাৰো লগত মানে একো এনিমিটি নাথাকে সেইকাৰণে মই তাৰ প্ৰতি মই কৈছিলোঁ যে কোনোবা এটাহে জিকিম যদি মই এইবাৰ জিকিম যেন লাগিছে মই তেওঁক কৈছিলোঁ পিছত তুমিও জিকিবা কেতিয়াবা নহয় জানো কেতিয়াবা থাকে মানুহে কেনেকৈ কৰে কৰিব কিন্তু মই আমাৰ ৰাজনীতিটো মই অকণমান যোৰহাটৰ ৰাজনীতিটো অলপ বেলেগ ধৰণে ৰাখোঁ আমি সাধাৰণতে পলিটিকেল ক্লাছবিলাকত লৈ মই কাম নকৰোঁ আৰু সেইকাৰণে হয়তো মানুহে মোক ভোট দিছে আৰু বুঢ়াই হ'ল এতিয়া কি মৰম দিব আৰু সেইকাৰণে মই নিজে মানে মই এটা হেপ্পী যে মই দুটা কাম কৰিবলৈ যত্ন কৰিম এটা হৈছে খোৱা পানীটো লৈ পেলাই মোৰ ওপৰত বহুত কমেণ্ট দিছে খোৱা পানীৰ পইচা মোৰ দিনত অহা নাছিল তৰুণ গগৈৰ দিনত 300 কোটি টকা পাইছিল ৱৰ্ল্ড বেংকৰ পৰা 2 বছৰ তেওঁলোকে কেৱল পাইপ কিনিলে সেই সময়ত মই MLA নাছিলোঁ 2 বছৰ পিছত মই MLA হ'লোঁ MLA হোৱাৰ লগে লগে পানীৰ যোগানৰ গোটেই কামটো মই চেষ্টা কৰিলোঁ 6খন পঞ্চায়তে পানী পালে পানী উলিওৱাও কাম হ'ল কিন্তু কোম্পানী পলাই গ'ল তেওঁলোকৰ মানে লাভ নোহোৱা হ'ল আগতে কিবা আছিল চাগে পাইপ পেলালে পাইপে বিচাৰি নাপালোঁ আমি তেওঁলোক পলাই গ'ল গতিকে এতিয়া মোৰ এটা বিগাৰ চেলেঞ্জ সেইটো আৰু মই ৰাইজক আজি জনাব বিচাৰোঁ যে 200 কোটি টকা খৰচ কৰি আমি নগৰৰ পানী যোগান কৰিলোঁ আৰ্ছেনিক মুক্ত ব্ৰহ্মপুত্ৰৰ পানী এতিয়া ডিষ্ট্ৰিবিউশ্যন কৰিব লাগে আৰু সেইটো অহা মাহ বুলি কৈছোঁ কেলৈ এই মাহৰ পৰাই মই চেষ্টা কৰিম যে আমি দুটাকৈ ৱাৰ্ডত বিশুদ্ধ খোৱা পানী দিয়াৰ কাৰবাৰটো আৰম্ভ কৰিম যাতে ৰাস্তাবিলাক যধে মধে খান্দি নেপেলায় প্লেন ৱে যে কৰিব লাগিব এইবিলাক আছে মোৰ আৰু ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ কথাটো কৈছিল মই ইয়াত আমাৰ প্ৰিন্সিপাল আৰু ৰেজিষ্ট্ৰাৰক মই এইটোৱে কৈব যে তোমালোকে কেনেকুৱা ধৰণৰ পেচেণ্ট ইয়াত বেছিকৈ আহে সেই পাৰ্টিকুলাৰ বেমাৰকেইটাত যদি আমি ছুপাৰ স্পেচিয়েলিটি প্ৰথমে কৰোঁ বেটাৰ হ'ব এতিয়া যিটোত বেমাৰ নাথাকে তাৰ ছুপাৰ স্পেচিয়েলিটি নকৰোঁ মই মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ তেওঁ ছুপাৰ স্পেচিয়েলিটি কৰাৰ কাৰণে কিন্তু মই ভাবোঁ যিবিলাক বেমাৰত যোৰহাটৰ মানুহ বেছি আক্ৰান্ত হৈ আছে সেই বেমাৰকেইটাতহে আমাৰ ছুপাৰ স্পেচিয়েলিটি কথাটো প্ৰথমে আৰম্ভ কৰিলে ভাল হ'ব এইটো এটা মোৰ আছে আৰু থাৰ্ডলি আমাৰ টাউনখন বহল হৈছে যদিও মই মানুহক গালি চালি পৰা নাই এতিয়ালৈকে কিন্তু গোটেইখন যধে মধে মানুহে এনক্ৰ'চ কৰি আছে কোনোবাই হোটেল খুলিছে কোনোবাই পাচলি দিছে এইখিনি মই এইবাৰ এণ্ড কৰিম শেষ কৰিম এইখিনি মই পাচলি 2খন বজাৰ মই বনাম যিকোনো উপায়েৰে মানে দুমহলীয়া ঘৰ আমি এটা জেগাত মাটি কিনিব লাগিব এটা জেগাত মাটি মোৰ আছে এই দুটা কাম কৰিলে ৰাস্তাৰ কাষৰ পাচলি বজাৰ চব তাত যাবলৈ বাধ্য তেওঁলোকে জেগা পাবৰ মানুহো তালৈ যাব